Hello everyone, welcome to UV classes. আজি আমি second semor linear homogeneous equation of higher order with constant coefficient এই টপিকটো পঢ়িবলৈ গৈছো। ইয়াত এটা ডেফিনেশনটো কি আছে চোৱা a linear differential equation of an order with constant coefficient is d and y divided by dx to the power n plus a1 d n minus 1 y divided by dx to the power n minus 1 plus a2 d n minus 2 y divided by dx n minus 2 plus dot 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 plus a n y is equal to q. এইটো ইকুৱেশ্যন 1 লিখিছো। এটা মেইন কথা এই ইকুৱেশ্যনটো চাব লাগে, ঠিক আছে? ইয়াত কি লিখা আছে চোৱা হায়াৰ অৰ্ডাৰ, ঠিক আছে? হায়াৰ অৰ্ডাৰ আছে কাৰণে আমি কি লৈছো? ইয়াত আছে হায়াৰ অৰ্ডাৰ, সেইকাৰণে আমি এণ্ড অৰ্ডাৰৰ লৈছো, গম পাইছা? মানে ইয়াত কি হয় সেকেন্ড অৰ্ডাৰ আৰু থাৰ্ড অৰ্ডাৰ থাকিলেতো আমি কেনেকৈ লিখিম? সেকেন্ড অৰ্ডাৰ হ'লে সেকেন্ড অৰ্ডাৰ লিখে মানে ডি স্কোৱাৰ ৱাই বাই ডি এক্স স্কোৱাৰ, ঠিক আছে? ফাৰ্ষ্ট অৰ্ডাৰ হ'লে ডি ৱাই বাই ডি এক্স প্লাছ জিও থাকিব পাৰে ফাংচন, ঠিক আছে? তেনেকুৱা এতিয়া ইয়াত এন অৰ্ডাৰ আছে কাৰণে আমি এন টাইমছলৈকে এই ইকুৱেশ্যনটো লৈছোঁ, ইকুৱেশ্যন 1টো। এতিয়া নেক্সট ষ্টেপটো চোৱা। নেক্সট ষ্টেপটো মানে এইটো, ইয়াত যেন আছে এইটো a1 a2 a3, ঠিক আছে? a1 a2 a3 যিকেইটা দিয়া আছে a nলৈকে এই গোটেইকেইটা কি আছে কনষ্টেণ্ট টাৰ্মছ, ঠিক আছে? কনষ্টেণ্ট টাৰ্মছ এইকেইটা আৰু কিউ কি হ'ব? কিউ ফাংচনছ হয় কাৰ? এক্স অনলি, খালি এক্সৰ হ'ব, ঠিক আছে? এক্স অনলি। তাৰপিছত নেক্সট হয় ইয়াত কি লিখা আছে ৱেৰ চিম্বল ডি বাই ডি এক্স ডি স্কুৱেৰ বাই ডি এক্স স্কুৱেৰ আপ টু ডি এন divided by dx to the power n are denoted by d square dn respectively. এইটো লিখা আছে কিয়? ইয়াত আমি শৰ্টত লিখিব পাৰোঁ, যেনেকৈ ইয়াত থাকিল এইটো যে মই ইয়াত লিখা আছে ইকুৱেশ্যনত দেখিছে ডি এন বাই ডি এক্স টু দি পাৱাৰ এন, এইটো শৰ্টত আমি কি লিখোঁ ডি টু দি পাৱাৰ এন, ঠিক আছে? এনেকৈ লিখিব পাৰোঁ। যদি ইয়াত স্কুৱেৰ থাকে, ধৰি লওক ইয়াত 2 থাকে, ইয়াত 2 থাকে, তেতিয়া কি লিখিবা স্কুৱেৰ। যদি ইয়াত একো নাথাকে মানে ইয়াত চিম্পলি থাকে খালি ডি বাই ডি এক্স এনেকুৱা টাইপত থাকে, তেতিয়া আমি শৰ্টত এইটো কি লিখিম খালি ডি, ঠিক আছে? খালি ডি এনেকৈ আমি লিখোঁ। সেইটোৱে মানে যিমান থাকিব, যদি কিউব আহে, যদি ইয়াত তোমালোকৰ কিউব থাকে, যদি ইয়াত তোমালোকৰ কিউব থাকে তেনেহ'লে ইয়াত আহি যাব ডি কিউব, এনেকৈ আহি যায়, ঠিক আছে? চ' এনেকৈ আমি শৰ্টত লিখিব পাৰোঁ এইটো। এতিয়া নেক্সট ষ্টেপ চোৱা, এইটো হৈ গ'ল। তাৰপিছত এই ষ্টেপটো দেখিছে ন? ইয়াৰ পাছত যোনটো ইকুৱেশ্যন আছে, ইকুৱেশ্যন 1টো কি হ'ব? এতিয়া মই কৈছোঁ ইকুৱেশ্যন 1টো আমি যেতিয়া ডিত লিখিম, ঠিক আছে? ডি বাই ডি এক্সটো ডিত লিখিম, ডি স্কুৱেৰ বাই ডি এক্স স্কুৱেৰটো ডি স্কুৱেৰ এনেকৈ লিখিম, তেনেহ'লে ইকুৱেশ্যনটো কি হৈ যাব? ইকুৱেশ্যন ৰিডিউচ হৈ যাব এইটো ইকুৱেশ্যনত। আৰু ৱাইটো চোৱা, ৱাইটো আমি এনেকৈ লৈ লৈছোঁ কিবা কি ৱাইটো কি আছে গোটেইকেইটাতে কমন আছে, দেখিছানে? এই ইকুৱেশ্যনৰ গোটেইকেইটাতে কমন আছে, সেইকাৰণে ৱাইটো আমি কমন লৈ লৈছোঁ। এইটো হৈ গ'ল ইকুৱেশ্যন 2, ঠিক আছে? এতিয়া নেক্সট ষ্টেপ চোৱা, নেক্সট ষ্টেপ আছে এইটো, ইয়াত লিখা আছে দ্য মেথড অফ সলভিং লিনিয়াৰ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন ডিভাইডেড ইনটু 2 পাৰ্টছ, মানে ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন লিনিয়াৰ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন ডিভাইড হয় 2 পাৰ্টছত, ঠিক আছে? আমাক সলিউশ্যন জেনেৰেল সলিউশ্যন ওলাবলৈ হ'লে সদায় 2টা পাৰ্ট লাগিব। ফাৰ্ষ্ট আছে কমপ্লিমেণ্টাৰী ফাংচন, ইয়াত লিখা আছে ন কমপ্লিমেণ্টাৰী ফাংচন এইটো। তাৰপৰা নেক্সট আছে পাৰ্টিকুলাৰ ইণ্টিগ্ৰেল। এই দুটা যদি তোমালোকে ওলাব পাৰা তেতিয়াহে জেনেৰেল সলিউশ্যন আহিব। এইটো দেখিছা ন y ইজ ইকুৱেল টু চি এ প্লাছ পি আই। কমপ্লিমেণ্টাৰী ফাংচনটো আমি শ্বৰ্টত কি লিখোঁ চি এ, পাৰ্টিকুলাৰ ইণ্টিগ্ৰেলটো লিখোঁ পি আই, ঠিক আছে? এইটো ওলালেহে তোমালোকৰ কমপ্লিট সলিউশ্যন হ'ব। এতিয়া আহা কমপ্লিমেণ্টাৰী ফাংচনছ কি হয় চোৱা। নেক্সট ষ্টেপ আছে কমপ্লিমেণ্টাৰী ফাংচনছ। চ' কমপ্লিমেণ্টাৰী ফাংচনত কি হ'ব? তাত অক্সিলাৰী ইকুৱেশ্যন ওলাবলগীয়া হয়। ইয়াত লিখা আছে ন when auxiliary equation has, এতিয়া মানে কি হয় ইয়াত ৰুটছখিনি চাব লাগে, ঠিক আছে? ৰুটছবিলাক এতিয়া কেইবাটাও থাকিব পাৰে, যেনেকৈ ৰিয়েল আনইকুৱেল, ঠিক আছে? এইটো থাকিব পাৰে, নহ'লে ৰুটছ কি হ'ব ইকুৱেলো থাকিব পাৰে, ৰিয়েলো থাকিব পাৰে। ছেকেণ্ডত আছে এইটো। থাৰ্ডত আছে যে ৰুটছটো মানে কি ৰিয়েলো হয় আৰু 2 ৰুটছ ইকুৱেল, মানে 2টা ৰুটছ ইকুৱেলো থাকিব পাৰে আৰু ৰিয়েল ৰুটছো আছে, তেতিয়া কেছত কি হ'ব? আৰু ডিটোত আছে যেতিয়া মানে ৰুটছটো কি হ'ব কমপ্লেক্স ফৰ্মত হ'ব, ঠিক আছে? এতিয়া মই এটা এটাকৈ ডিছকাছ কৰি গৈছোঁ, চাবা। চ' এতিয়া চবকে ফাৰ্ষ্ট এইটো চোৱা, এইটো, ঠিক আছে? ফাৰ্ষ্ট চাই লওঁ আমি এই ষ্টেপটোত কি কৈছে? অল ৰুটছ আৰ ৰিয়েল এণ্ড আনইকুৱেল, মানে ৰুটছখিনি ৰিয়েল হ'ব আৰু আনইকুৱেল, ঠিক আছে? এতিয়া ৰিয়েল হোৱা মানে কি? যেনেকৈ তোমালোকৰ এমৰ ভেলু এইকেইটা ওলালে, ঠিক আছে? এমৰ ৰুটছখিনি কি ওলালে 2 3, দেখিছা ন? 2 3 কি হ'ব? ৰিয়েল, আৰু দুটা কি হ'ব? আনইকুৱেল, দুটা আনইকুৱেল হৈ আছে। তেতিয়া ফৰ্মত আমি চি এফটো কেনেকৈ লিখিব লাগে? এনেকৈ চি এফটো লিখিব লাগে চি এফ ইজ ইকুৱেল টু এনেকৈ c1 e টু দি পাৱাৰ m1x, ঠিক আছে? m1x ঠাইত দিছোঁ m1টো কি হ'ব? এইটো m1 মানে a2টো হ'ব আৰু m2টো কি হৈ যাব? 3 2। চ' সেইকাৰণে ইয়াত কি লিখিবা 2x প্লাছ c2 e টু দি পাৱাৰ 3x এনেকৈ লিখিব লাগে, গম পাইছে ন? যদি ইয়াত তোমালোকৰ 3টা থাকিলে হয়, 3টা মানে এনেকুৱা টাইপৰ, 3টা মানে যদি তোমালোকৰ এনেকৈ থাকে এমৰ 3টা ৰুটছ থাকে, m ইজ ইকুৱেল টু
m is equal to 1 2 3 ঠিক আছে 1 2 3 থাকিলে কি হ'ব 1 2 3 থাকিলে আমি তিনটা লিখিম যেনেকে cf is equal to হৈ যাব c1 e to the power x plus c2 e to the power twice x plus c3 e to the power 3x ঠিক আছে সো এনেকে আমি তিনটা টাইপত লিখি দিম বুজি পাইছে না এটো হয় এটা নেক্সট স্টেপ হৈ যাব এটা যোনকিটা ৰুটস ৰিয়েল আৰু আনইকুৱেল নেক্সট আছে b2 লিখা আছে ৰুটস কি হ'ব ৰিয়েল আৰু ইকুৱেল ঠিক আছে ইকুৱেল যেনেকে এক্সাম্পল কি হ'ব যেনেকে এক্সাম্পল চাই ল m ৰ ভ্যালুটো ওলালে যেনেকে 2 2 দেখিছা না দুটা ৰিয়েলে হয় আৰু ইকুৱেল হয় দেখিছা সো হেকানে কি লিখিম cf is equal to c1 plus c2 এটো ফৰ্মত লিখিব লাগে এটো c1 c2 ইয়াত x দিবা তাপা বাহিৰত কি আহিব e to the power ইকুৱেল কি আছে 2 আছে দেখিছা না দুটাতে 2 হেকানে 2 to the power x এনেকে আমি লিখো গম পাইছা না এটো স্টেপ হৈ যায় তাপা নেক্সট স্টেপত আহা নেক্সট স্টেপত লিখা আছে এটো all roots ঠিক আছে এটো থার্ড স্টেপ আছে all roots are real and two roots are equal ঠিক আছে ইয়াত মানে দুটা কম্বিনেশন a আৰু b মানে দুটা কম্বিনেশন আছে কম্বিনেশন মানে এনেকুৱা টাইপৰ সো ফার্স্ট কম্বিনেশনটো সো ইয়াত লিখা আছে না roots are real and two roots are equal ঠিক আছে এটো লিখা আছে সো cf অফ ভ্যালু সো যেনেকে এক্সাম্পল ল m is equal to 1 ঠিক আছে root এটা 1 ওলালে বাকি কিটা যেনেকে 3 3 সেম আহিলে হৈ গল না কম্বিনেশন এটা রিয়েল রুল হৈ গল বাকি দুটা সেম ঠিক আছে ইয়াত লিখা আছে না রিয়েল টু রুটস ইকুৱেল সো এটো কেছতলি কি লিখিবা cf is equal to হৈ যাব লিখিবা এনেকে c1 e to the power x ঠিক আছে এটো ইয়া কাৰণে 1 কাৰণে এতে a3 টু দুটা সেম থকা মানে কি হ'ব সেকেন্ড টো আহিব সেকেন্ড ফৰ্মুলাটো কি আছিল c2 plus c3x e to the power আহি যাব 3x বুজি পাইছা না 3x এনেকে আমি এটো লিখিম ঠিক আছে আৰু কনস্ট্যান্ট খিনি সদায় বেলেগ বেলেগ হয় সো প্ৰথমৰ কাৰণে c1 দিলো নেক্সট কনস্ট্যান্ট কাৰণে c2 c3 যিমানটা তোমালোকৰ ৰুটস হ'ব হিমানটাই কনস্ট্যান্টটো থাকিব ঠিক আছে সো এনেকে আমি কৰিম আৰু সাই নম্বৰটো চোৱা সাই নম্বৰটো কৈছে পেয়াৰ অফ কমপ্লেক্স ৰুটস মানে কেনেকুৱা এনেকুৱা টাইপৰ আলফা ইজ ইকুৱেল টু এনেকে যেনেকে চাই লো এটো হ'ব আলফা যেনেকে ৰুটস টু m ঠিক আছে m ৰুটস কি হ'ব আলফা প্লাস মাইনাস i বিটা এনেকুৱা ফৰ্মত যদি হয় তোমালোকৰ আনসাৰটো যদি ওলায় ৰুটস টু ওলায় তেতিয়া হলে আমি কি কৰিব লাগে এনেকুৱা টাইপৰ লিখিলে cf টো হ'ব e to the power alpha x লিখিবা তাপা ব্র্যাকেটৰ ভিতৰত কি আহি যাব ব্র্যাকেটৰ ভিতৰত আহি যাব এটো c1 cos beta x plus c2 sin beta x এনেকুৱা ঠিক আছে ইয়াত লিখা আছে না এটো ঠিক আছে e to the power alpha x divided by c1 cos beta x plus c2 sin beta x এনেকৈ লিখিব লাগে ঠিক আছে এটো হৈ গল কমপ্লেক্সৰ কাৰণে সো এটা এক্সাম্পল কিটা চালে ভালকে বুজি পাইবা ঠিক আছে সো এক্সাম্পল কিটা সো ফার্স্ট এক্সাম্পল এটো example 1 ঠিক আছে example 1 to sa ইয়াৰ আছে solve d square y by dx square minus 7 dy by dx plus 12y is equal to 0 ঠিক আছে এতিয়া মই কৈছিলো যেতিও d square y by dx square ঠিক আছে মানে এটো কথা কৈছে যদি এটো হলে আমি শর্টকাট কি লিখো d square ঠিক আছে এটো হলে আমি শর্টকাট কি লিখো d square লিখিলো না এখানে সোয়া এই d square এর ঠাইত কি আহিব d square দেখিছা না d square তারপর -7 ঠিক আছে 7 এটাত কি আছে dy by dx মানে d by dx আছে হেকানে কি লিখিবা d plus 12 তারপর গুটে কিটাতে y কমন আছে y দিলে is equal to 0 ঠিক আছে সো হেতুটা এনেকুৱা হৈ যাব হৈ গল এটা অক্সিলাৰি ইকুৱেশ্যন কি হ'ব সো অক্সিলাৰি ইকুৱেশ্যনটো হ'ব এটো অক্সিলাৰি ইকুৱেশ্যনটো আমি সোয়া য'ত d আছে d আছে আমি কি পুট কৰিম m পুট কৰিম ঠিক আছে আৰু তাত মানে অক্সিলাৰি ইকুৱেশ্যন কি হয় is equal to 0 হলে তোমালোকে y টো দিব দৰকাৰ নাই সো দেখিছা এটো ইয়াৰ d স্কয়াৰ আছে d স্কয়াৰ ঠাইত কি লিখিলো m স্কয়াৰ -7 d ঠাইত কি লিখিলো -7m + 12 = 0 লিখি দিলো এটা তোমালোকে ওলাইছো এটোটো আমি জানিম সো এ মাজে টাইমটো কি হ'ব 7m হলে -m স্কয়াৰ -4m -3m + 12 = 0 সো m টো কমন লৈ লবা m কমন লোৱাৰ লগে কি হ'ব m - 4 -3m - 4 = 0 হৈ গল সো ৰুটস গিটা কি ওলাব সো m - 3 m - 4 = 0 সো m ভ্যালু আহিলে 3 আৰু 4 সো এটা দেখিছা না এটো কি হ'ব ৰিয়েল হৈ গল আৰু ডিফাৰেন্ট হল দেখিছা না দুটা ইকুৱেল নহয় ৰুটস টু ডিফাৰেন্ট হয় এখানে প্ৰথম কেছটো ইউজ হ'ব প্ৰথম কেছটো ইউজ হলে কি থাকিব এটো প্ৰথম কেছটো এটো ঠিক আছে প্ৰথম কেছটো এটো হৈ যাব দেখিছা না y = c1 e to the power 3x plus c2 e to the power 4x এটা এটো কৈছিলো যেটা মানে ৰিয়েল থাকে আৰু ডিফাৰেন্ট থাকে তেতিয়া আমি cf টো কেনেকৈ লিখো এনেকৈ c1 e to the power m1x plus c2 e to the power m2x ঠিক আছে এনেকৈ লিখো এটা m1 m2 টো কি হৈ যাব এটো হৈ গল m1 = 3 m2 ভ্যালু তো আছে 4 হৈ গল ইকুৱেশ্যন সো এটো উলাই যাব সো এনেকৈ আমি কৰো কোৱেশ্যন ঠিক আছে তারপর নেক্সট চাইলো নেক্সট সেকেন্ড নাম্বার কোৱেশ্যনটো আছে এটো
ডি কিউব মাইনাছ 3d স্কুৱেৰ প্লাছ 12y ইকুৱেল টু 0 ইয়াত অলৰেডি এনেকুৱা টাইপত লিয়াই আছে আমি আকৌ বনাব দৰকাৰ নাইকিয়া ডি কিউবত আছে যদি তোমালোকৰ ডি কিউব y বাই ডি এক্স কিউব এনেকুৱা টাইপত থাকিলে আমি ডি কিউব মাইনাছ ডি 3d এনেকৈ লিখিলোঁ হয় ঠিক আছে এতিয়াতো অলৰেডি দিয়া আছে সেইকাৰণে আমাক ইয়াত আকৌ দৰকাৰ নাইকিয়া মানে বেলেগে লিখিবা ডাইৰেক্ট লিখিবা অক্সিলাৰি ইকুৱেশ্যন লিখিবা অক্সিলাৰি ইকুৱেশ্যন মই কৈছোঁ য'ত য'ত ডি থাকে তাত কি পুট কৰিব লাগে য'ত য'ত ডি থাকে তাত এম পুট কৰিব লাগে চ' এম পুট কৰিলে এইটো ইকুৱেশ্যন হৈ যাব ঠিক আছে তাৰপৰা এম কিউব মাইনাছ 3m প্লাছ 2 কৰিলে কিমান থাকিব এম মাইনাছ 1 এম স্কুৱাৰ প্লাছ এম মাইনাছ 2 ইজ ইকুৱেল টু 0 থাকিব ঠিক আছে তাৰপিছত ইয়াত আমি কি কৰিলোঁ ইয়াৰ পাছত আমি এইটো পুট কৰিলোঁ চোৱা ইয়াতো পুট কৰাৰ পিছত ইয়াত আহিব এই ষ্টেপটো কি হ'ব ইয়াত m মাইনাছ 1 আহিব তাৰপৰা এইটো কৰিলে ইয়াত কি দিব m প্লাছ 2 মাইনাছ 1 m প্লাছ 2 এইটো আহি গ'ল তাৰপৰা ইয়াত চোৱা ৰুটছ কি ওলালে m মাইনাছ 1 m মাইনাছ 1 m প্লাছ 2 ইজ ইকুৱেল টু 0 চ' তিনিটা ৰুট আহি গ'ল ঠিক আছে 1 1 এতিয়া চোৱা 1 1টো কি হ'ব 1 1টো ইকুৱেল আহেনে না ৰুটছকেইটা কি হ'ব ইকুৱেল আছে তাৰপৰা ৰিয়েল আছে আৰু মাইনাছ 2টো বেলেগ ঠিক আছে তেনেহ'লে আমি দুটা টাইপ মানে এতিয়া যে পঢ়িছিলোঁ কমপ্লিমেণ্টাৰী ফাংচন প্ৰথমে ৰিয়েল থকাটো আৰু যোনকেইটা ছেইম থাকে তাৰটো পঢ়িছিলোঁ কণ্ডিশ্যন বিত ঠিক আছে বিত পঢ়িছিলোঁ এইটো এত পঢ়িছিলোঁ চ' এতিয়া লিখিলোঁ মেচ কৰি পেলাই লিখি দিছোঁ চোৱা কি হ'ব ইয়াত এতিয়া ইয়াত ৰুটছ আছে তিনিটা ৰুটছ আছে সেইকাৰণে কি লিখিলোঁ প্ৰথম দুটা ইকুৱেল আছে সেইকাৰণে আমি এইটো লিখিব লাগিব মই কৈছিলোঁ ন ইকুৱেল থাকিলে ৰুটছকেইটা ইকুৱেল থাকিলে কি লিখোঁ আমি এনেকৈ c1 প্লাছ c2x এতিয়া ই টু দি পাৱাৰ কিমান লিখিবা ইয়াত কিমান আছে দেখিছা না 1 আছে কাৰণে x হ'ব যদি 2 থকা হ'লে 2 থাকিলে এটা প্লাস মাইনাস 2 কি বেলেগ ৰুট সেইকাৰণে কি লিখিবা ইয়াৰ c1 c2 দিলো ন সেইকাৰণে নেক্সটটো কিমান হ'ব c3 e টু দি পাৱাৰ মাইনাস twice x ঠিক আছে মাইনাস twice x এটো হৈ গ'ল বুজি পাইছা না এনেকৈ কৰিব লাগে সো নেক্সট question number 3 টো চোৱা ইয়াৰ লিখা আছে d solve d4y by dx4 minus m4y is equal to 0 ঠিক আছে সো এটোত আমি কি স্টেপটো ইউজ কৰিব লাগে চোৱা এই স্টেপটো হ'ব ইয়াত এতিয়া এইটো লিখা আছে না ইয়াতটো আমি শৰ্টত কি লিখিম এটো d4 minus m4y ঠিক আছে m4y is equal to 0 এটো স্টেপ লিখিলো এতিয়া অক্সিলাৰি ইকুৱেশ্যন কি হ'ব হেটোৱে পুট কৰিছো না অক্সিলাৰি ইকুৱেশ্যন মানে য'ত d থাকে তাত আমি m পুট কৰিব পাৰো ঠিক আছে সো এটো অক্সিলাৰি ইকুৱেশ্যন এনেকৈ d4 minus m4 কৰিলে কিমান থাকিব এটো আহি যাব ঠিক আছে d স্কয়াৰ minus m স্কয়াৰ d স্কয়াৰ plus m স্কয়াৰ এটো আহি গ'ল এটা এইটো অহাৰ পিছত কি হ'ব ইয়াত আমি অকমান সিম্পলিফাই কৰি দিয়া অকমান সিম্পলিফাই কৰিলে কি হ'ব d ইয়াত আছে না d স্কয়াৰ মানে a স্কয়াৰ minus b স্কয়াৰ ফৰ্মুলা সেইকাৰণে কি হ'ব d minus m d plus m ঠিক আছে তাৰপৰা d স্কয়াৰ plus m স্কয়াৰ এটো আহি যাব তাৰপৰা নেক্সট স্টেপ কি হ'ব তাৰ পাছৰ স্টেপটো চোৱা এটো আহিব এটো হৈ যাব এনেকুৱা স্টেপটো তাৰপৰা ইয়াত থাকিলে ৰুটছ গিটা d m থাকিব তাৰপৰা -m আহিলে ঠিক আছে -m তাৰপৰা +-m আহি গ'ল তিনটা আহি গ'ল ঠিক আছে তিনটা ৰুটছ আহিলে আৰু মানে এটা কথা ইয়াত চোৱা ইয়াত কি আছে m -m এই দুটাটো ডিফাৰেন্ট হয় না ৰিয়েল আছে তাৰপৰা ডিফাৰেন্ট হয় ঠিক আছে প্ৰথম দুটা তাৰপৰা এইটো যোনটো আহিছে এইটো এতিয়া কি হ'ব এইটো কমপ্লেক্স পাৰ্টত আহিলে কমপ্লেক্স পাৰ্ট এতিয়া মই কৈছিলো এনেকুৱা হয় ইয়াত কমপ্লেক্স পাৰ্ট কিবা এনেকুৱা টাইপত আহিছে না এইটো টাইপত আহিছে এনেকৈ আলফা প্লাস আই বিটা এনেকুৱা ফৰ্মত আহিছে দেখিছা না এই থাৰ্ডটো ঠিক আছে সো এটো কি হ'ব 0 প্লাস মাইনাস m i m এনেকুৱা টাইপত আহিছে সো এইটো ইকুৱেশ্যন লিখিব লাগিব এটা কমপ্লেক্সত লিখিব লাগিব এইটো আৰু ওপৰটো আমি কেনেকৈ লিখিব লাগিব এই দুটা ৰুটছটো আমি সিম্পলি যেনেকৈ লিখো তেনেকৈ লিখিব লাগিব কিবা কি এই দুটা কি ৰিয়েল আৰু ডিফাৰেন্ট সো এটা আমি লিখিছো ইয়াত চোৱা এট কি y1 ঠিক আছে সেইকাৰণে ইয়াত কি লিখিলো এনেকুৱা টাইপৰ y1 = ফাৰ্স্ট দুটাটো কি আছে ৰিয়েল আছে আৰু ডিফাৰেন্ট আছে এখানে কি হ'ব প্ৰথম কেছটো আহিব e টু দি পাৱাৰ mx আহিলে ঠিক আছে প্লাস c2 e টু দি পাৱাৰ -mx আহিলে কিন্তু এই যোনটো থাৰ্ড আছে না এইটো এটা কি আছে কমপ্লেক্সত আছে কমপ্লেক্সত থকা লগালে কি হ'ব এনেকুৱা হ'ব এইটো এনেকুৱা হ'ব c3 না c3 e টু দি পাৱাৰ থাকে ঠিক আছে e টু দি পাৱাৰ ইয়াত মানে আসলে থাকিব 0 আলফা x থাকে আলফা x হলে এটা আলফা ভ্যালুটো ইয়াত 0 আছে দেখিছা না আলফা ভ্যালুটো ঠিক আছে 0 প্লাস মাইনাস m i আছে সেইকাৰণে আলফা ভ্যালুটো এইটো হয় না আলফা প্লাস মাইনাস i বিটা আলফা ভ্যালুটো 0 আছে সেইকাৰণে e টু দি পাৱাৰ 0 হ'ব তাৰপা কি থাকিব c1 c2 হৈ গ'ল না ইয়াত c3 থাকিব c3 cos বিটা বিটা ভ্যালু কিমান mx plus c4 sin mx ঠিক আছে এইটো থাকিব মানে এইটো হ'ব এইটো লিখিবা e টু দি এনেকৈ e টু দি পাৱাৰ এইটো হৈ যাব e টু দি পাৱাৰ 0 c2 লৈকে হৈ গ'ল না c3 cos mx plus c4 cos mx ঠিক আছে sin mx ঠিক আছে sin mx এটো থাকিব
এইটো এই ষ্টেপটো অকণ ভুল হ'ল চ' ইয়াত কি থাকিব লাগে এনেকৈ থাকিব লাগে হা এই ষ্টেপটো তোমালোকে ঠিক কৰি ল'বা এই ষ্টেপটো মানে লিখাটো ভুল হ'ল এইটো এনেকৈ থাকিব ই টু দি পাৱাৰ 0 কৰিলেতো ভেলু 1 থাকে সেইকাৰণে হ'ব এইটো cos c3 cos mx plus c4 sin mx ঠিক আছে এনেকৈ লিখিব লাগে এইটো হ'ব ঠিক আছে এইটো ষ্টেপ নহ'ব ইয়াত এইটো আমি এনেকৈ লিখোঁ ঠিক আছে c3 cos mx plus c4 sin mx ঠিক আছে এনেকৈ লিখিব পাৰোঁ এইটো হৈ গ'ল ঠিক আছে তাৰপৰা নেক্সট কুৱেশ্যন এটা চোৱা আৰু এইটো ঠিক আছে 4টো চাই লওঁ চ' কুৱেশ্যন নম্বৰ 4ত আছে এইটো এই ষ্টেপটোত আছে এইটো d কিউব লিখা আছে d কিউব মাইনাছ 8y ইজ ইকুৱেল টু 0 এতিয়া মই কৈছিলোঁ d কিউব y বাই dx কিউব আছে মানে d কিউবটো আমি শ্বৰ্টত কি লিখিম d কিউব মাইনাছ 8y ইজ ইকুৱেল টু 0 লিখিলোঁ তাৰপিছত অক্সিলাৰী ইকুৱেশ্যন কিমান হ'ব m কিউব মাইনাছ 8 চ' m কিউব মাইনাছ 8 কৰিলে কিমান থাকিব এইটো তোমালোকে চিম্প্লিফাই কৰি চাবা m মাইনাছ 2 ওলাব এটাত আৰু এটাত m স্কুৱাৰ প্লাছ 2m প্লাছ 4 ইজ ইকুৱেল টু 0 এতিয়া এই যোনটো এইটো পাৰ্ট আছে এইটো পাৰ্ট আমি কেনেকৈ ওলাম এনেকৈ ঠিক আছে কোৱাড্ৰেটিক ইকুৱেশ্যনত ওলাবা চ' এনচাৰটো ওলাব ইমান ঠিক আছে এইটো ওলাই গ'ল এতিয়া ইয়াত চোৱা এতিয়া ইয়াত কি হ'ব ইয়াত দেখিছে এটা এইটো কিহঁত আহিলে কমপ্লেক্সত আহিলে এটা এইটো ৰিয়েল আছে সেইকাৰণে প্ৰথমে ৰিয়েল পাৰ্টটো এনেকৈ লিখিলোঁ c1 e to the power 2i6 এতিয়া এইটো কি হ'ল কমপ্লেক্স মানে আলফা প্লাছ মাইনাছ আই বিটা এনেকুৱা ফৰ্মত আহিলে না আলফা ভেলুটো কিমান এইটো বিটা আলফা ভেলুটো আছে -1 বিটা ভেলুটো কিমান আছে ইয়াত √3 দেখিছানে সেইকাৰণে ইয়াত কি লিখিলোঁ e to the power -x কিয় বাকি ইয়াত কি আছে মাইনাছ আলফা x থাকে এটা মাইনাছ x আহিলে তাৰপৰা c2 আহিলে c2 cos √3x দেখিছানে √3 আছে কাৰণে √3x প্লাছ c3 sin √3x হৈ গ'ল না বিটা ভেলুটো চ' এনেকৈ আমি কুৱেশ্যনটো কৰোঁ ঠিক আছে ইয়ালৈকে যদি ইয়ালৈকে আপোনালোকে বুজি পাইছা তেতিয়াহ'লে ভাল লাগিলে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা আৰু ইয়াত যদি কিবা প্ৰব্লেম আছে এইখিনিত তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাব পাৰা ঠিক আছে কোনটোত প্ৰব্লেম আছে সেইটো মই ছল্ভ কৰি দিম ঠিক আছে চ' থেংক ইউ অল